যমুনা টেলিভিছনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে পৰিচালন সম্পাদক ৰূপক দাসৰ হৃদয়ৰ কিছু অনুভৱ। প্ৰকৃতিয়ে যৌৱনৰ ভৰ দুপৰীয়া ভৰি দি উন্মাদ হৈছিল। গছৰ ডালত কুলিৰ কুকুমাত, বাৰীৰ পিছফালৰ তামোলজোপাই প্ৰসৱ যান্তনাত ছটফটাইছিল। শিমলু পলাশৰ ডালত কেতেকীৰ বিৰণি। কৃষ্ণচূড়া এজেৰেও তেতিয়া হাত বাউলি মাতিছিল। নাচনীয়ে খোপাত কপৌ নাহৰ তগৰ, ওঠত বৰহম ধৰি বুলোৱা মিচিকীয়া হাঁহিৰে ডেকাজকক প্ৰেমত মতলীয়া কৰিছিল। প্ৰকৃতি এনে অনুপম সৌন্দৰ্যত আত্মহাৰা হৈ মাকৰ গৰ্ভস্থলী এৰি যমুনাৰ কেঁচা মাটিৰ বৰষত প্ৰাণ পাই উঠিছিল যমুনা টেলিভিছনে। যমুনা আজি এবছৰীয়া শিশু। ধুনুক ধানাককে মাত মাতিছে। প্ৰিয়ংকাই কথা কোৱাৰ অভ্যাস কৰাইছে। তপনে তাইক পোছাক পৰিধান কৰাই খোজ কঢ়াৰ প্ৰয়াস কৰিছিল। এবাৰতে মহাকাশত উৰুৱাৰ বৃদ্ধ প্ৰয়াস কৰি প্ৰাঞ্জল থমকি ৰৈছে। অমিতে যমুনাক এক নতুন প্ৰাণৰ সঞ্চাৰ কৰি সোণোৱালী ভৱিষ্যতৰ সপোন ৰচিছে। ঋতুমণি আফ্ৰিন, অনুপা দীপিকা আৰু আলিভাই ন সাজেৰে তাইৰ সৈতে টেলিভিছনৰ পৰ্দাত ভুমুকি মাৰিছে। প্ৰিয়ংকা ভাগৱতীয়ে আলফুল হাতেৰে মৰম কৰে। আহৰি পালেই যমুনাৰ কাষ চাপে। কণমান এজনী এখন হাতত ধৰি মৌ পূজা আৰু আকাংক্ষাই শৰতৰ মেলাত বেলুন কিনিবলৈ গৈছে। কেইটামান দিন কাম কৰি জগন্নাথ মামা আঁতৰি গ'ল। আধাতে মইনামেল সামৰিব লগা হ'ল। পুণ্যবাৰী চলালে শব্দৰ মালিকা। পিছে শব্দক লৈ সৃষ্টি হোৱা সমালোচনাত পুণ্যবা আঁতৰিল। শব্দৰ মালিকা কৰবাত হেৰাল। সকলো সমস্যাক মষিমূৰ কৰি বাগলাৰী আৰু কেম্পাৰদাই যমুনাক ৰাইজৰ মাজলৈ লৈ যায়। সপ্তাহজোৰা উৎকণ্ঠাৰ ওৰ পৰে যেতিয়া 10জনৰ 10টা মন্তব্য আহে। পুনৰ আৰম্ভ হয় আন এটা দেওবাৰৰ প্ৰস্তুতি। ফোন যায় অনন্ত হেলাল, নাৰায়ণ বীৰেন, ৰাকেশ আৰু ৰাজবীৰ দালে।